নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আসামলৈ ওয়েলকাম জনাইছোঁ বন্ধুসকল আমি আমাৰ চেনেলত আসাম পুলিচৰ হৈ যোৱা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যনসমূহৰ পৰা টপ 100টা কোৱেশ্যন ডিসকাস কৰি গৈ আছিলোঁ আমি অলৰেডি কোৱেশ্যন নম্বৰ 1 পৰা কোৱেশ্যন নম্বৰ 85 ডিসকাস কৰিলোঁ আজি ভিডিঅ'ত আমি কোৱেশ্যন নম্বৰ 86 পৰা কোৱেশ্যন নম্বৰ 100 লৈকে ডিসকাস কৰিম যদি কোনোবাই আজি আমাৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে আমাৰ আগৰ ভিডিঅ'সমূহ চাব আৰু লগতে আমাৰ চেনেলটো লাইক কমেন্ট কৰি দিব আজিৰ ভিডিঅ'ৰ প্ৰথমটো কোৱেশ্যন হৈছে হু ইজ কল্ড দ্য হোমাৰ অফ ইণ্ডিয়া ভাৰতৰ হোমাৰ বুলি কাক কোৱা হয় ইয়াত যে আছে হোমাৰ শব্দটোৰ অৰ্থ হৈছে পইট হোমাৰ মানে কি হয় পইট বুজায় ঠিক আছে আৰু তাৰ এনসাৰ হ'ব অপচন নম্বৰ এ কালিদাস কালিদাসক আমাৰ ইণ্ডিয়াৰ হোমাৰ বুলি কোৱা হয় কালিদাসক আৰু এটা নাম আছে আৰু সেইটো কি কালিদাসক আমাৰ ইণ্ডিয়াৰ শেক্সপিয়াৰ বুলি কোৱা হয় কি বুলি কোৱা হয় শেক্সপিয়াৰ অফ ইণ্ডিয়া বুলি খুদিলে কি হ'ব কালিদাসে হ'ব 87 নম্বৰ কোৱেশ্যনত কৰিছে হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট এৱাৰ্ড ইন আসাম মানে অসমৰ যেটো সৰ্বোচ্চ বঁটা আছে সেইটো কি হয় যদি আমি অপচনসমূহ চাওঁ এইটো কোৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অসম বৈভৱ হৈছে আমাৰ অসমৰ সৰ্বোচ্চ বঁটা ঠিক আছে আৰু এইটো বঁটা প্ৰথমতে দিছিল কেতিয়া এইটো বঁটা প্ৰথমতে দিছিল 2021 চনত আৰু কোনে পাইছিলে 2021 চনত পাইছিল ৰতন টাটা কোনে পাইছিলে ৰতন টাটাই পাইছিলে ঠিক আছে ৰতন টাটা 2022 চনত কোনে পাইছিলে 2022 চনত অসম বঁটা পাইছিল তপন শইকীয়া কোনে পাইছিলে তপন শইকীয়াই পাইছিলে আৰু যদি আমি চাওঁ 2023 ত কোনে পাইছিলে 2023 ত এইটো বঁটা পাইছিলে ৰঞ্জন গগৈ কোনে পাইছিলে 2023 ত ৰঞ্জন গগৈ ঠিক আছে গোটেইটা বহুত ইম্পৰ্টেন্ট হয় 88 নম্বৰ কোৱেশ্যনত কৰিছে হু ইজ দ্য চেয়াৰম্যান অফ নীতি আয়োগৰ অধ্যক্ষ কোন হয় যদি আমি চাওঁ নীতি আয়োগৰ নীতি শব্দটোৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া আৰু নীতি আয়োগৰ অধ্যক্ষজন হ'ব কোন PM অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ হ'ব নীতি আয়োগৰ অধ্যক্ষ যদি সোধে আমাক যে নীতি আয়োগ কিমান চনত এষ্টাব্লিছ হৈছিল মানে ফৰ্মেশন হৈছিল নীতি আয়োগ এষ্টাব্লিছ হৈছিল 2015 চনৰ 1 জানুৱাৰীত ঠিক আছে নেক্সট কোৱেশ্যনত কৰিছে হু ইজ এৱাৰ্ডেড দ্য 2020 দাদা চাহেব ফালকে এৱাৰ্ড 2020 চনত দাদা চাহেব ফালকে বঁটা কাক দিয়া হৈছিল আৰু এইটো কোৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি আশা পাৰেখ ঠিক আছে আশা পাৰেখ হ'ব ইয়াতে কাৰেক্ট আনসাৰ দাদা চাহেব ফালকে যেটো এৱাৰ্ড আছে সেইটো কিহৰ লগত ৰিলেটেড দাদা চাহেব ফালকে এৱাৰ্ডটো হৈছে ইণ্ডিয়াৰ হাইয়েষ্ট এৱাৰ্ড হয় কিহৰ ক্ষেত্ৰত দিয়া হয় এইটো ইণ্ডিয়াৰ হাইয়েষ্ট এৱাৰ্ড হয় ইন দা ফিল্ড অফ চিনেমা মানে চিনেমাৰ ফিল্ডত দিয়াটো এইটো এটা কি হাইয়েষ্ট এৱাৰ্ড কোৱেশ্যন নম্বৰ 90 ত কৰিছে যে ইন হুইচ ইয়াৰ ৱাজ দা বেটেল অফ শৰাইঘাট ফৰ্ট শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল এইটো কোৱেশ্যন এতিয়ালৈকে বহুকেইবাৰ অহা দেখা গৈছে আৰু এইটো কোৱেশ্যনৰ যদি আমি কাৰেক্ট আনসাৰ চাব যাওঁ এইটো কোৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ 1671 শৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল শৰাইঘাটৰ যুদ্ধ হৈছিল আহোম ভাৰ্চেছ মোগল আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল আহোমৰ ফালৰ পৰা কোন আছিল আহোমৰ ফালৰ পৰা আছিল লাচিত বৰফুকন কোন আছিল লাচিত বৰফুকন আৰু মোগলৰ ফালৰ পৰা আছিল কোন ৰাম সিংহ কোন আছিল ৰাম সিংহ আছিল আৰু কোনে জয়লাভ কৰিছিল সকলোৱে জানে কোনে জয়লাভ কৰিছিল আমাৰ লাচিত বৰফুকনে জয়লাভ কৰিছিল আৰু এটা কোৱেশ্যন ইয়াত কথা দেখা যায় যে যেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল সেই টাইমত আমাৰ ৰজা কোন আছিল সেই সময়ত ৰজা আছিল উদয়াদিত্য সিংহ কোন আছিল ৰজা উদয়াদিত্য সিংহ আছিল সেই সময়ত ৰজা কোৱেশ্যন নম্বৰ 91 ত আমাক সুধিছে যে মীৰাবাই চানু ইজ ৰিলেটেড ইন হুইচ স্পৰ্টছ মীৰাবাই চানু তলত দিয়া কোনবিধ খেলৰ সৈতে জড়িত যদি আমি অপচনসমূহ চাওঁ এইটো কোৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি ভাৰোত্তোলন অৰ্থাৎ ৱেইট লিফটিং মীৰাবাই চানু ৱেইট লিফটিঙৰ লগত জড়িত যদি আমি চাওঁ তেখেতে 2020 চনত হোৱা টকিঅ' অলিম্পিক্সত সিলভাৰ মেডেল পাইছিল এইটো কোৱেশ্যন সুধিব পাৰে যে তেখেতে কিমান চনত
অলিম্পিকত চিলভাৰ মেডেল পাইছিল কি হ'ব 2020 চনত হোৱা অলিম্পিক্সত তেখেতে চিলভাৰ মেডেল হৈছিল আৰু 2020 অলিম্পিক ক'ত হৈছিল টকিঅ 92 নম্বৰ কুৱেশ্যনত সুধিছে যে which country is said to be the gift of Nile river নীল নদীৰ দান বুলি তলত দিয়া কোনখন ঠাইক জনা যায় যদি অপশ্যনসমূহ চাওঁ এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ ইজিপ্ট ইজিপ্তক নীল নদীৰ দান বুলি কোৱা হয় ইজিপ্তৰ কেপিটেল কি হয় ইজিপ্তৰ কেপিটেল হৈছে কাইৰো ইজিপ্তৰ কেপিটেল কি কাইৰো আৰু এই যে নীল নদী আছে নীল নদী আছে আমাৰ পৃথিৱীৰ আটাইতকৈ লংগেষ্ট ৰিভাৰ পৃথিৱীৰ আটাইতকৈ কি হয় লংগেষ্ট ৰিভাৰ কি হয় নীল নদী 93 নম্বৰ কুৱেশ্যনত কৰিছে হোৱাট ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনেস্কোৰ মুখ্য কাৰ্যালয়টো ক'ত আছে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ চি পেৰিছ 95 নম্বৰ কুৱেশ্যনত কৰিছে যে হোৱাট ইজ দ্য নেম অফ দ্য হাইষ্ট পিক অফ বৰাইল ৰেঞ্জ বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ চি লাইকেই এই লাইকেই পিকটো বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগ হয় আৰু এই লাইকেই পিকৰ হাইট কিমান হয় মানে উচ্চতা কিমান হয় ইয়াৰে হাইট হৈছে 1959 মিটাৰ নেক্সট কুৱেশ্যনত সুধিছে হু হেজ বিন এৱাৰ্ডেড পদ্মশ্ৰী এৱাৰ্ড ইন 2019 চনত পদ্মশ্ৰী সন্মান কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল যদি আমি অপশ্যনসমূহ চাওঁ এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ ডি উদ্ধৱ ভৰালীক 2019 চনত পদ্মশ্ৰী সন্মান দিয়া হৈছিলে 97 নম্বৰ কুৱেশ্যনত সুধিছে যে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ ন' ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী অসমৰ কোনখন জিলাত কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সীমা নাই যদি আমি অপশ্যনসমূহ চাওঁ এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ ডি কামৰূপ গ্ৰাম্যৰ কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সীমা নাই যদি আমি চাওঁ অপশ্যন নম্বৰ এ আৰু অপশ্যন নম্বৰ বি ধুবুৰী আৰু কৰিমগঞ্জে বাংলাদেশৰ লগত সীমা শ্বেয়াৰ কৰে কাৰ লগত শ্বেয়াৰ কৰে বাংলাদেশৰ লগত সীমা শ্বেয়াৰ কৰে কুৱেশ্যন নম্বৰ 98ত সুধিছে যে হোলছ ইন অজন লেয়াৰ আৰ কজড বাই অজন লেয়াৰত যে বিন্ধা হয় কিছুমান যে ফুটা হয় তাৰ মেইন কাৰণটো কি ইয়াত সুধিছে যে মেইন কাৰণ যদি আমি অপশ্যনসমূহ চাওঁ অপশ্যন নম্বৰ এ কাৰ্বন ডাই অক্সাইড অপশ্যন নম্বৰ বি ছালফাৰ ডাই অক্সাইড অপশ্যন নম্বৰ চি কাৰ্বন মন'অক্সাইড আৰু অপশ্যন নম্বৰ ডিত আছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনছ আৰু এইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনছ এই ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনছৰ ফলতে অজন লেয়াৰত হোলছ হোৱা দেখা যায় কুৱেশ্যন নম্বৰ 99ত সুধিছে যে হুম ভাস্কৰ বৰ্মন চেণ্ট এজ এম্বেচেডৰ টু হৰ্ষবৰ্ধন ভাস্কৰ বৰ্মনে কোনগৰাকী ব্যক্তিক হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে পঠাইছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি হংসবেগ ভাস্কৰ বৰ্মনে হংসবেগক হৰ্ষবৰ্ধনৰ তালৈ ৰাষ্ট্ৰদূত হিচাপে পঠাইছিল ইয়াতে যে আছে ভাস্কৰ বৰ্মন তেখেতক কুমাৰ ৰজা বুলি কোৱা হয় তেখেতক কি বুলি জনা যায় কুমাৰ কুমাৰ মানে কি যিয়ে বিয়া পতা নাছিলে আৰু তেখেতে হৈছে বৰ্মন বংশৰ লাষ্ট ৰুলাৰ হৈছে ভাস্কৰ বৰ্মন আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হু ৰোট কাৰেঙৰ লিগিৰিখন তলত দিয়া কোনগৰাকী ব্যক্তিয়ে ৰচনা কৰিছিল আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি জ্যোতিপ্ৰসাদ আগৰৱালা কাৰেঙৰ লিগিৰিখন জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰিছিল